মই যিখিনি ক'বলগীয়া মই ক'লোৱে আপোনাক। মই বিচাৰোঁ মই অসমৰ বাবে কিবা এটা কৰিব পাৰোঁ, সেই সুবিধাখিনি মই বিচাৰোঁ। কি ভাবে আপুনি অলপ ইমোশ্যন হৈছে, তথাপিতো সুধিছোঁ আপুনি কি ভাবে যে অসমলৈ আপুনি ভাল কাম কৰিবলৈ আহিলে কিন্তু ধৰি লওক আপোনাক যিদৰে একচেপ্ট কৰিব লাগিছিল ক'ৰবাত নহয় ক'ৰবাত আপোনাক সেই সঁহাৰিটো পোৱা নাই নেকি? কি ভাবে আপুনি? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ আছিলে, তেওঁ মোক কৈছিল দীপংকৰ তুমি অসমক ছাৰ্ভিচ দিব লাগিব। মই কৈছিলোঁ মই ছাৰ মোক আপুনি ব্যৱস্থা কৰি দিয়ক, মই সাজু আছোঁ। মই এটা প্লেটফৰ্মৰ কাৰণে অপেক্ষা কৰি আছিলোঁ আৰু মই এইটোক এটা ডাঙৰ প্লেটফৰ্ম হিচাপে মই দেখিছিলোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট, তেওঁক মই ৰিকুৱেষ্ট কৰোঁ যে তেওঁ মোক অসমৰ বেডমিণ্টনৰ ডেভেলপমেণ্টৰ কাৰণে মোক যেন তেওঁ ইনভলভ কৰে। মোৰ ইয়াতে ইম'চনেল স্বাৰ্থ, আই এম ইম'চনেলি কানেক্টেড। মই বহুত দিনৰ পৰা এটা প্লেটফৰ্ম বিচাৰি আছিলোঁ যে অসমত মই কেতিয়া সোমাম, অসমত মই আহি পেলাই মোৰ ছাৰ্ভিচটো কেতিয়া দিম। It is not a matter between MES and Dipankar Bhattacharya. It is a matter of Assam's pride. আমি যেতিয়া অসমত সোমাইছোঁ, we are talking about producing an Olympian from Assam. এই কোচ কেইজনক মই চ'ৰ্চ কৰিছোঁ, মই আইডেণ্টিফাই কৰিছোঁ। সিহঁতে মোৰ ব্ৰেণ্ড ভেলিউৰ ওপৰত আহি পেলাই জইন কৰিছে, মোৰ লগত কাম কৰিবলৈ ওলাইছে। সিহঁতৰ কণ্ট্ৰলটো যদি এটা স্কুলে লৈ লয়। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে এগৰাকী অলিম্পিয়ান, যিগৰাকী অলিম্পিয়ানে দুবাৰকৈ ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেখেত হ'ল অসমৰ সুযোগ্য সন্তান দীপাংকৰ ভট্টাচাৰ্য, এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ। আমাৰ লগত আজি তেখেত উপস্থিত আছে। প্ৰথমতে আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে এটা বেয়া লগা খবৰ, যিহেতু অসমলৈ ঘূৰি আহিছিল দীপাংকৰ ভট্টাচাৰ্য, এটা একাডেমি খোলাৰ কথা আছিল এখন স্কুলৰ লগত লগ লাগি, কিন্তু তেখেত বৰ্তমান অলপ বিপদত পৰিছে। সেয়া দুৰ্ভাগ্য বুলি ক'ব লাগিব অসমৰ কাৰণে। তেখেত এটা ভাল কাম কৰিবলৈ আগবাঢ়িছিল, কিন্তু বৰ্তমান সময়ত এগৰাকী অলিম্পিয়ান বিপদত পৰিছে অলপ। আমি সমগ্ৰ কথাখিনি জানিম। প্ৰথমতে জানিব বিচাৰিছোঁ, যিহেতু আপুনি অসমলৈ ঘূৰি আহি পেলাই অসমৰ খেলুৱৈসকলক আপোনালোকে অলিম্পিয়ান সৃষ্টিৰ লক্ষ্যৰে আগবাঢ়ি যাব বিচাৰিছিল এখন স্কুলৰ লগত লগ লাগি পেলাই, গোটেই বিষয়টো কওকচোন, কিদৰে আৰম্ভ হৈছিল গোটেই প্ৰক্ৰিয়াটো? মডাৰ্ণ ইংলিছ স্কুলৰ ডাইৰেক্টৰ পংকজ দাস আৰু প্ৰিন্সিপাল মেডাম জোনালী দাস, তেওঁলোক মোক যোগাযোগ কৰে আগষ্ট মাহত। তেওঁলোক কৈছিলে যে দীপাংকৰ, আমাৰ স্কুলৰ পৰা মোৰ ভিজন হ'ল 2036 এজন অলিম্পিয়ান, বেডমিণ্টন অলিম্পিয়ান তৈয়াৰ কৰা। মই তোমাৰ লগত লগ হৈ পেলাই এই কামটোত আমি আগবাঢ়িব বিচাৰিছোঁ। মই কৈছোঁ যে খুবেই ভাল কথা, আৰু মোৰ এইটো ড্ৰিম আছে যে অসমৰ পৰা নেশ্যনেল চেম্পিয়ন, অলিম্পিক মেডেলিষ্ট, নট অনলি অলিম্পিক পাৰ্টিচিপেশ্যন, অলিম্পিক মেডেলিষ্ট ওলাওক বেডমিণ্টনত। এইটো মোৰ এটা লং ষ্টেণ্ডিং ড্ৰিম। আৰু যেতিয়া পংকজে এই কথাটো মোক কৈছিলে, মই ইমান আনন্দিত হৈছিলোঁ, আৰু এইটোক এটা অপৰচুনিটি হিচাপে লৈ পেলাই মই মোৰ কাম আগবঢ়াইছিলোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰখিনি তেওঁলোক তৈয়াৰ কৰিছে, খুব ধুনীয়া। কোনে কৰিছিল সেই যে আন্তঃগাঁথনি বনালে? ইনভেষ্টমেণ্টটো টোটেলি তেওঁলোক কৰিছে, আৰু খুব ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে। ডেফিনেটলি এতিয়া হাৰ্ডৱেৰটো হ'ল, এতিয়া ছফ্টৱেৰ হ'ল, কোচেছ এপইণ্ট কৰা, তাৰপিছত ছাপৰ্ট ছিষ্টেম ৰেডি কৰা। তো কোচেছৰ ভিতৰত ইণ্ডোনেছিয়ান কোচ, মই ফৰেন কোচ এজন লাগিব, মই যোগাযোগ কৰা আৰম্ভ কৰিলোঁ। এৰাউণ্ড 10জনমান ফৰেন কোচক মই ইণ্টাৰভিউ কৰিছোঁ, কৰি পেলাই মই এজন কোচক এপইণ্ট কৰিছোঁ। লগতে ইণ্ডিয়াৰ এজন বেষ্ট বেডমিণ্টন কোচ গৌৰৱ মালহান, তেওঁ মালিক বেডমিণ্টন একাডেমীৰ হেড কোচ আছিলে,
তেওঁকো যোগাযোগ কৰিছোঁ আৰু তেওঁ আমাৰ লগত কাম কৰিবলৈ ৰাজি হৈছে। তেওঁ গোপীচান্দ একাডেমিটো আছিলে, তো তেওঁক আমি যোগাযোগ কৰা, তেওঁ আমাৰ লগত কাম কৰিবলৈ ৰাজি হৈছে। আৰু স্পৰ্টছ চাইণ্টিষ্ট কৌস্তুভ ছেটজালে, কিয়নো মই বিশ্বাস কৰোঁ যে আমাৰ ডিফাৰেঞ্চিয়েটিং ফেক্টৰটো হ'ল স্পৰ্টছ চায়েন্স। স্পৰ্টছ চায়েন্সৰ ভিতৰত সোমাই আছে মেণ্টেল টাফনেছ, ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং, স্পৰ্টছ ফিজিঅ'লজি, বায়'মেকানিক্স, ফিজিঅ'থেৰাপি, বহুতখিনি বস্তু সোমাই আছে। আৰু আজি ইণ্ডিয়াই যদি অলিম্পিকত মেডেল আনিব লাগে, এই স্পৰ্টছ চায়েন্সটোক ইনকৰ্পৰেট কৰিবই লাগিব। ইট ইজ এ মাষ্ট। তো মই সেইটো আইডেণ্টিফাই কৰি পেলাই আমাৰ বম্বেত DY পাটিল ইউনিভাৰ্চিটিৰ লেকচাৰাৰ আৰু স্পৰ্টছ চাইণ্টিষ্ট মিষ্টাৰ কৌস্তুভ ছেটজালেক তেওঁক যোগাযোগ কৰোঁ যে ছাৰ আপুনি আমাৰ লগত কাম কৰিব লাগিব। তেওঁ মোৰ কথা, মোৰ প্লেনটো, মোৰ ভিজনটো যেতিয়া মই এক্সপ্লেইন কৰিলোঁ, তেওঁ এক্সাইটেড হৈ গ'ল আৰু ক'লে যে মই মোৰ চাকৰি এৰি দিম, মই তোমাৰ ভেঞ্চাৰত মই জইন কৰিম। তেওঁ চাকৰি এৰিয়েই দিলে, পেপাৰ ডাউন কৰিলে আৰু মই এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিলোঁ। এনেকুৱা আৰু 3-4জন কোচ, বেডমিণ্টন আৰু স্পৰ্টছ চাইণ্টিষ্টক মই যোগাযোগ কৰি পেলাই সিহঁতক এপইণ্টমেণ্ট লেটাৰ মই দি দিছোঁ। এইবোৰ ৰেডি কৰোঁতে মোৰ প্ৰায় 3 মাহ সময় লাগিছে। আৰু স্পৰ্টছ চায়েন্স ক'লেই নহয়, স্পৰ্টছ চায়েন্সৰ ইকুইপমেণ্ট আছে, স্পেচিয়েলাইজড ইকুইপমেণ্ট আছে, সেইবোৰ বিদেশৰ পৰা আনিবলগীয়া হয়, বিদেশৰ পৰা চ'ৰ্চ কৰিবলগীয়া হয়। সেইবোৰো আমি কৰিছোঁ। মই পংকজ দাস আৰু জোনালী দাসক ফাইনেন্সিয়েল ষ্ট্ৰেইন যাতে সিহঁতৰ বেছি নহয়, সিহঁতে ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেডি কৰিছে, আৰু সিহঁতক ফাইনেন্সিয়েল বাৰ্ডেন যাতে সিহঁতৰ নহয়, তাৰ কাৰণে আমি লোন লৈ পেলাই আমি এই স্পৰ্টছ চায়েন্সৰ যিবোৰ ইকুইপমেণ্ট সেইবোৰ আমি অৰ্ডাৰ কৰি দিছোঁ। কিয়নো টাইম ইজ এ ফেক্টৰ। 10 জানুৱাৰীত ইনগ্ৰেশ্যন হ'ব, এইটো পংকজ দাসে কিন্তু নিজেই কৈছিলে যে 10 জানুৱাৰীত আমি ইনগ্ৰেট কৰিব বিচাৰোঁ। টাইমটো তেওঁৱে ছেট কৰিছিলে, মই তেওঁৰ টাইমতেই কাম কৰি আছোঁ। আৰু সেই টাইমত যেন ইকুইপমেণ্টবোৰ আহি যায়, ৰাইট ফ্ৰম ডে 1 আমাৰ যিটো ডেলিভাৰেবলছ, আমি যিটো প্ৰমিছ লৈ পেলাই আমি নামিব বিচাৰিছোঁ এই ভেঞ্চাৰত, ৰাইট ফ্ৰম ডে 1 যাতে সেইবোৰ বস্তু আমি এভেইলেবল কৰিব পাৰোঁ, তাৰ ব্যৱস্থা আমি কৰিছোঁ। তাৰ কাৰণে আমি লোন ল'বলগীয়া হৈছে, সেইটোও লৈছোঁ। লৈ পেলাই আমি ইকুইপমেণ্টখিনি প্ৰকিউৰ কৰিছোঁ। ইকুইপমেণ্টখিনি ৰাস্তাতে আছে, ৱেৰহাউচত আছে, কিছুমান ডেলিভাৰীও হৈ গৈছে সিহঁতৰ প্ৰিমাইচেছত। এগ্ৰিমেণ্ট হৈছিলে নেকি আপোনালোকৰ মাজত? এতিয়া কথাটো হ'ল, মেডাম জোনালী মোৰ কলেজ মেট হয়। আমি গ্ৰেজুৱেশ্যন, তাই আৰু মই হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ কটন কলেজৰ পৰা আমি একে ক্লাছতে আছিলোঁ। আমি একেলগে গ্ৰেজুৱেশ্যন কৰিছোঁ। ইন এ ৱে শ্বি ইজ এ ফ্ৰেণ্ড। আৰু যেতিয়া প্ৰথমতে প্ৰস্তাৱটো ৰাখিছিলে, তেতিয়া আমি এটা মৌখিকভাৱে আমি এটা আণ্ডাৰষ্টেণ্ডিং কৰি লৈছোঁ যে কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ হ'ব। আমাৰ এগ্ৰিমেণ্ট আছিলে যে এইটো এটা জইণ্ট ভেঞ্চাৰ হ'ব, য'ত দুটা পাৰ্টিৰে ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন থাকিব আৰু ইকুৱেল ৰোলছ এণ্ড ৰেছপনচিবিলিটিজবোৰো ইকুৱেল হ'ব, ৰাইটছো ইকুৱেল হ'ব। তো আমি সেইটো ষ্ট্ৰাকচাৰ মানে মনত লৈ পেলাই আমি আগবাঢ়িছোঁ। চাইন আমি কৰা নাছিলোঁ এইকাৰণে যে উই আৰ ফ্ৰেণ্ডছ। এতিয়া ফ্ৰেণ্ডশ্বিপৰ এটা ভেলিউ এটা আছে। চ' আমি মৌখিক কথাতে আমি আগবাঢ়িছোঁ, ভাৰ্বেলিয়ে আমি আগবাঢ়িছোঁ। যদিও মই বহুতবাৰ তেওঁলোকক মনত পেলাইছিলোঁ যে এটা ৰিটেন এগ্ৰিমেণ্ট এটা কৰি ল'লে ভাল হয়। এটা আমাক ৰেজিষ্ট্ৰেশ্যন, জইণ্ট ভেঞ্চাৰ যদি কৰোঁ, এইটো ৰেজিষ্ট্ৰেশ্যনৰতো সময় লাগিব। আমি যেতিয়া ফিউচাৰত কাৰোবাৰ লগত আমি এগ্ৰিমেণ্ট কৰিম, এটা লিগেল এণ্টিটি হ'ব লাগিবতো। তো লিগেল এণ্টিটিটো কৰাৰোতো সময় লাগে। সেইকাৰণে মই বহুত দিনৰ পৰা কৈ আছোঁ, কিন্তু সিহঁতে ডিলে কৰিছে সেই বস্তুটো। অসুবিধাটো ক'ত হৈ আছে বৰ্তমান সময়ত? অসুবিধাটো হৈ আছে এবাউট কোচেছ কণ্ট্ৰল। কোচেছ কণ্ট্ৰল মানে কোচবোৰক যিহেতু তেওঁলোক চেলাৰী দিব, তেওঁলোকৰ আণ্ডাৰত ৰাখিব বিচাৰিছে। এতিয়া
বেডমিণ্টন আৰু স্পৰ্টছ ছায়েন্সৰ এক্সপাৰ্টিজ মই ভাবোঁ মোৰ ওচৰত আছে এইটো তেওঁলোক এজ এ এডুকেশ্যনিষ্ট দে আৰ এ বিগ ব্ৰেণ্ড ডেফিনেটলি বাট দে আৰ নট এ বিগ ব্ৰেণ্ড ইন টাৰ্মছ অফ স্পৰ্টছৰ নলেজখিনি মোৰ ওচৰত আছে মই কেনেকৈ সিহঁতক কোচবিলাকক প্ৰগ্ৰাম বনাই দিব লাগিব সিহঁতৰ স্পৰ্টছ ছায়েন্স আৰু বেডমিণ্টন কোচিং কোঅৰ্ডিনেটেড হ'ব লাগিব দুটা বেলেগ বেলেগ চাইল'জত কাম কৰিলে ইট উইল নট ৱৰ্ক both has to talk to each other sports science and badminton coaching has to talk to each other hey to knowledge it is a very very minute thing মই আগতো এই প্ৰব্লেমবোৰ ফেচ কৰিছোঁ মই জানো যে what problems can arise স্পৰ্টছ ছায়েন্স যদি এটা স্পৰ্টছ ছাইণ্টিষ্টে যদি তেওঁৰ নিজৰ প্ৰগ্ৰাম ইমপ্লিমেণ্ট কৰে কোচে যদি বেডমিণ্টন কোচে যদি তেওঁৰ নিজৰ প্ৰগ্ৰাম হেৰি কৰে মই অলিম্পিক প্ৰগ্ৰাম নভি মুম্বাই চলাইছোঁ মই দেখিছোঁ কনফ্লিক্ট ক'ত আহে সেই কনফ্লিক্টবোৰ আইডেণ্টিফাই এজন এক্সপাৰ্টহে জানিব সেইকাৰণে কোচেছ কণ্ট্ৰল মোৰ ওচৰত থকাটো একদম জৰুৰী আৰু এই কোচ কেইজনক মই চ'ৰ্চ কৰিছোঁ মই আইডেণ্টিফাই কৰিছোঁ সিহঁতে মোৰ ব্ৰেণ্ড ভেলিউৰ ওপৰত আহি পেলাই জইন কৰিছে মোৰ লগত কাম কৰিবলৈ ওলাইছে সিহঁতৰ কণ্ট্ৰলটো যদি এটা স্কুলে লৈ লয় তেতিয়াহ'লে উইল দে বি এবল টু ডু জাষ্টিছ টু দিছ দে ৱন্ট বি এবল টু ডু জাষ্টিছ টু দিছ সেইকাৰণে কোচেছ কণ্ট্ৰলটো মই ল'ব বিচাৰিছোঁ সিহঁতে এইটোত এগ্ৰী কৰা নাই ছেকেণ্ডলি নাম্বাৰ অফ কোচেছ এতিয়া মোৰ 30জন ষ্টুডেণ্ট জইন কৰিব এই 30জনৰ ভিতৰত বেলেগ বেলেগ প্ৰফিচিয়েঞ্চি লেভেল আছে কিছুমান এডভান্স কিছুমান ইণ্টাৰমিডিয়েট কিছুমান বিগিনাৰ্ছ চবৰ বেলেগ বেলেগ বেটচেছত আমি কোচিং প্ৰগ্ৰামটো কৰিব লাগিব তেতিয়া নাম্বাৰ অফ কোচেছ যদি আমি 2জন ৰাখোঁ এই 2জন এলিট গ্ৰুপক চাব আকৌ বিগিনাৰ্ছকো চাব দেন দেৰ উইল বি মানে যিটো ভেলিউ আমি প্ৰমিছ কৰিছোঁ সেই ভেলিউটো আমি বিগিনাৰ্ছকো দিব নোৱাৰিম আমি এলিট গ্ৰুপকো দিব নোৱাৰিম দেৰ উইল বি ডাইলিউশ্যন মই যেতিয়া সোমাইছোঁ মই ভালভাৱে সোমাব বিচাৰোঁ মোৰ যিটো খেলাৰ এক্সপিৰিয়েঞ্চ বা কোচিঙৰ এক্সপিৰিয়েঞ্চ মই গোটেইখিনি লৈ পেলাই অসমত সোমাইছোঁ বিকজ আছাম ইজ মাই বাৰ্থ প্লেচ এণ্ড আই এম ইম'চনেলি কানেক্টেড টু দিছ প্লেচ কেইজন বিচাৰিছে প্ৰশিক্ষক তেওঁলোকে 3জনৰ বেছি প্ৰশিক্ষক বিচৰা নাই আৰু স্পৰ্টছ ছায়েন্সটোত তেওঁলোকে ইমান এটা মানে কনভিন্স নহয় যে এইটো ইমান এটা ইম্পৰ্টেণ্ট বস্তু তেওঁলোকে কষ্ট ফেক্টৰটো চাইছে মই কৈছোঁ যে কষ্টটো তোমালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ ৰাজি আছোঁ বাট আই এম নট ৰেডি টু কম্প্ৰমাইজ অন দ্য কোৱালিটি বেডমিণ্টন একাডেমি বহুত আছে কিন্তু হোৱাট ইজ দ্য ডিফাৰেঞ্চিয়েটিং ফেক্টৰ ডেট আই এম গোয়িং টু ব্ৰিং টু দ্য টেবল সেই ডিফাৰেঞ্চিয়েটিং ফেক্টৰটো যদি আনাৰ বাবে যদি কষ্ট বাঢ়ি যায় সেই কষ্টটো মই বিয়াৰ কৰিবলৈ ৰেডি আছোঁ সেইটোতো সিহঁতে ৰাজি নহয় আৰু 30গৰাকী খেলুৱৈ যিহেতু ইয়াতে জইন কৰাৰ কথা আছিল বা এডমিশ্যন লোৱাৰ কথা আছিল গতিকে খেলুৱৈসকলক অনাটো ইমান সহজ নাছিল গতিকে কনভাৰ্ট কৰা হৈছে তেখেতসকলক কনভাৰ্ট কৰিবলগীয়া হৈছে আৰু সেই কামটো কৰিছে মোৰ মিছেছে ডালিয়া ভট্টাচাৰ্যী তাই 2015ৰ পৰা মই যেতিয়া নভি মুম্বাইত একাডেমি চলাই আছোঁ তাই গোটেই কোঅৰ্ডিনেশ্যনৰ কামখিনি কিন্তু তাইয়ে কৰে আৰু তাই এক্সপাৰ্ট ইন কমিউনিকেশ্যন স্কিলত মোৰ ৱাইফ ইজ এন এক্সপাৰ্ট আই কেন ভাউচ ফৰ ইট আৰু এই 30টা যে কনভাৰ্ট কৰিছে ষ্টুডেণ্ট এইটো তাইয়ে কৰিছে তাইৰ লগত কথা পাতি পেলাইহে পেৰেণ্টছবোৰে কনভিন্স হৈছে আৰু জইন কৰিবলৈ ৰেডি হৈছে আৰু কথা পাতিবলৈ চেষ্টা কৰিছিল আপোনালোক কৰ্তৃপক্ষৰ লগত যিহেতু আজি হোটেল অৰ্ণিতাতো এখন আপুনি মিটিং বিচাৰিছিল গতিকে তেখেতসকল আমি যিমান গম পাইছোঁ অহা নাই গতিকে কি ক'ব মই এইটো ইনভিটেশ্যন দিছিলোঁ যে আপোনালোক আহক আপোনালোকৰ কি প্ৰব্লেম সেইটো বা আপোনালোকৰ যিটো আৰ্গুমেণ্ট সেইটো আপোনালোক মানে পাব্লিক ফৰামত ৰাখক চবকে জানিব দিয়ক বিকজ ইট ইজ নট এ মেটাৰ বিটুইন MES এণ্ড দীপাংকৰ ভট্টাচাৰ্যী ইট ইজ এ মেটাৰ অফ আছামছ প্ৰাইড আমি যেতিয়া অসমত সোমাইছোঁ উই আৰ টকিং এবাউট প্ৰডিউচিং এন অলিম্পিয়ান ফ্ৰম আছাম in badminton in Assam from Assam by 2036 it is not a matter of MES and DBA alone the entire people of Assam is involved in this
It is Assam's pride. It is a matter of Assam's pride. So we have to involve the media. We have to talk about it in the public forum. Amar bhitor jetu problem hoise, it cannot remain behind closed doors. It has to come to the public because coaches control kar osor thakibo. Let people say kar osor thaka usit. Etia moi to etu koa nai je tumalogor schoolor bhitor প্ৰিমাইচেছত বেডমিণ্টন আমি কণ্ডাক্ট কৰিম, আমি ইনডিচিপ্লিন হ'ম, আমি তোমালোকৰ ডিচিপ্লিন মানি চলিম। স্কুলৰ এটা ডিচিপ্লিন আছে, দ্যাট ইজ পেৰামাউণ্ট ফৰ আছ। সেইবোৰতো আমি মানি চলিবই লাগিব। কিন্তু কোচেছ কণ্ট্ৰল, কোচেছৰ প্ৰগ্ৰাম ডিজাইন, কমিউনিকেশ্যন উইথ দ্য কোচেছ, কমিউনিকেশ্যন উইথ দ্য পেৰেণ্টছ, এই কণ্ট্ৰলটো মোৰ ওচৰত থাকিবই লাগিব। আপুনি এই মানে কথা বতৰা পাতিবৰ কাৰণে আপুনি সুদূৰ মুম্বাইৰ পৰা ইয়াতে আহিলে আজি? মই সুদূৰ মুম্বাইৰ পৰা অকল কথা পাতিবলৈ আহিছিলোঁ। আৰু মোৰ এইটো মই আশা কৰিছিলোঁ যে তেওঁলোক আহিব, কথা পাতিব। আৰু ইয়াতে যিহেতু ষ্টুডেণ্টছবোৰ এফেক্টেড, ষ্টুডেণ্টছবোৰ বেলেগ একাডেমি এৰি পেলাই আমাক জইন কৰিবলৈ বিচাৰিছে, আৰু কোচেছবোৰ য'ত কাম কৰি আছিলে প্ৰেজেণ্টলি সেইবোৰ এৰি পেলাই আমাক জইন কৰিব বিচাৰিছে। ইয়াতে বহুত ষ্টেক হোল্ডাৰ আছে। অকল MES বা Dipankar is not the only affected party. There are others also who are affected. সেইকাৰণে this dialogue cannot remain behind closed doors. আপুনি ইচ্ছা কৰা হ'লেতো বাহিৰতো আপুনি একাডেমি যিহেতু চলাইও আছিলে, বাহিৰত কৰিব পাৰিলে হয়, কিন্তু আপুনি অসমলৈ ঘূৰি আহিছিল, গতিকে আপোনাৰ ইয়াতে কোনো ব্যক্তিগত স্বাৰ্থ জড়িত নাছিল? ডেফিনেটলি নাই। মোৰ ইয়াতে ইম'চনেল স্বাৰ্থ, আই এম ইম'চনেলি কানেক্টেড। মই বহুত দিনৰ পৰা এটা প্লেটফৰ্ম বিচাৰি আছিলোঁ যে অসমত মই কেতিয়া সোমাম, অসমত মই আহি পেলাই মোৰ ছাৰ্ভিচটো কেতিয়া দিম। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া চিফ মিনিষ্টাৰ আছিলে, তেওঁ মোক কৈছিল, দীপাংকৰ তুমি অসমক ছাৰ্ভিচ দিব লাগিব। মই কৈছিলোঁ, ছাৰ মোক আপুনি ব্যৱস্থা কৰি দিয়ক, মই সাজু আছোঁ। মই এটা প্লেটফৰ্মৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, আৰু মই এইটোক এটা ডাঙৰ প্লেটফৰ্ম হিচাপে মই দেখিছিলোঁ, আৰু মই ইম'চনেলি সোমাই গৈছিলোঁ, বহুতখিনি সোমাই গৈছোঁ। এতিয়া ইয়াৰ পৰা কেনেকৈ ওলাই আহিম মই তাকে ভাবিছোঁ। মেইনলি আপোনালোকৰ টাইম লষ্ট হ'ল, যিহেতু টাইম লষ্ট, এনাৰ্জি লষ্ট, এফৰ্ট লষ্ট, বহুতখিনি লছ হৈছে। এতিয়াও আশা কৰি আছে যে মানে মডাৰ্ণ স্কুলে আপোনালোকক সেই মানে আপুনি যিটো বিচাৰিছে কৰি দিব, এতিয়াও বিচাৰে আপুনি? মই এইটো বিচাৰোঁ, তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো এটা সৎ ব্যৱহাৰ হওক, মই সেইটোৱে বিচাৰোঁ। খুব ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে, মই কংগ্ৰেচুলেশ্যনছো দিছোঁ সিহঁতক যে ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ তোমালোক বনাইছা। ইট উইল বি এ গ্ৰেট অপৰচুনিটি টু ৱৰ্ক উইথ ইউ। কিন্তু কিছুমান বস্তু আছে য'ত আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ, য'ত দে হেভ টু এগ্ৰী। যিহেতু আপুনি দুবাৰৰ অলিম্পিয়ান হয়, যিটো কাম অসম চৰকাৰে কৰিব লাগিছিলে আপুনি সেই নিজাভাৱে কৰিলে, যিহেতু আপুনি একাডেমি এখনলৈ আহিলে, গতিকে আপুনি অসম চৰকাৰক কিবা ক'ব বিচাৰিব নেকি, বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিবা ক'ব বিচাৰিব নেকি, কিবা আহ্বান জনাব বিচাৰিব নেকি? মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট, তেওঁক মই ৰিকুৱেষ্ট কৰোঁ যে তেওঁ মোক অসমৰ বেডমিণ্টনৰ ডেভেলপমেণ্টৰ কাৰণে মোক যেন তেওঁ ইনভলভ কৰে। আৰু যিহেতু আমিও আশা কৰি আছোঁ যে আপুনি সেই স্কুলখনৰ লগত আকৌ কাম কৰাৰ সুবিধা লাভ কৰক, যিহেতু এতিয়াও বস্তুটো একেবাৰে নিগেটিভলি আমি ভাবিব নালাগে, পজিটিভলি আমি এতিয়াও ভাবিছোঁ বা আপুনিও ভাবি আছে। কিবা কাৰণত যদি ভগৱানে নকৰক, কিবা কাৰণত যদি সেইখন স্কুলৰ লগত আপোনাৰ সেই কামটো হৈ নুঠে, আপুনি নেক্সট মানে কি পদক্ষেপটো কি ল'ম বুলি ভাবিছে? সেইটো এটা বিৰাট ডাঙৰ ছেটবেক হ'ব যদি তেওঁলোক ৰাজি নহয় কাম কৰিবলৈ, কিয়নো আমি বহুত ইম'চনেলি আৰু মেটেৰিয়েলিও ইনভেষ্টেড হৈ গৈছোঁ। তেতিয়াহ'লে মুম্বাইত উভতি গৈ পেলাই আকৌ নতুনকৈ আমি আৰম্ভ কৰিব লাগিব, চিন্তা চৰ্চা কৰিব লাগিব। বেলেগ অৰ্গেনাইজেশ্যনৰ লগত, অসমৰে বেলেগ অৰ্গেনাইজেশ্যনৰ লগত আমি যুক্ত হ'ব পাৰোঁ নে নাই সেইটো আমি চাব লাগিব। কিন্তু মোৰ দৃঢ় বিশ্বাস, অসমৰ ৰাইজে মোক বিচাৰে,
মই এইটো জানো আৰু মই আহিবলৈ ইচ্ছুক আৰু অসমৰ বাবে কিবা কৰিবলৈ ডাঙৰ কিবা কৰিবলৈ ইচ্ছুক ক'ৰবাত নহয় ক'ৰবাত আপুনি অলপ ভাগি পৰিছে নেকি শোকত ভাগি পৰিছে নেকি এই ক্ষেত্ৰটোত মানে অন্তৰৰ পৰা কিবা দ্বন্দ্বতা আহিছে নেকি আপোনাৰ কি ভাবে আপুনি অলপ ইমোশ্যন হৈছে তথাপিতো সুধিছোঁ আপুনি কি ভাবে যে অসমলৈ আপুনি ভাল কাম কৰিবলৈ আহিলে কিন্তু ধৰি লওক আপোনাক যিদৰে একচেপ্ট কৰিব লাগিছিল ক'ৰবাত নহয় ক'ৰবাত আপোনাক সেই সঁহাৰিটো পোৱা নাই নেকি কি ভাবে আপুনি মই যিখিনি ক'বলগীয়া মই ক'লোৱে আপোনাক মই বিচাৰোঁ মই অসমৰ বাবে কিবা এটা কৰিব পাৰোঁ সেই সুবিধাখিনি মই বিচাৰোঁ নিশ্চয়কৈ এই ক্ষেত্ৰত বৰ্তমান সময়ত বহুখিনি আৱেগিক হৈ পৰিছে আমি তেখেতৰ মুখেৰে বহুখিনি কথা অসমৰ ৰাইজক জনালোঁ তেখেত বৰ্তমান সময়ত আৱেগিক হৈ পৰিছে আমিও অসম চৰকাৰক লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যিহেতু তেখেতে এটা ভাল কাম কৰিবৰ কাৰণে অসমলৈ আহিছিল কিন্তু তেখেত অলপ কিছু ক্ষেত্ৰত পিছ হুকিব লগা হৈছে আমি আশা কৰিম আগন্তুক সময়ত তেখেতক এটা ভাল সুবিধা দিয়ক যিহেতু তেখেতে একাডেমি এখনৰ কথা ভাবিছিল আৰু অসমৰ খেলুৱৈসকলৰ কাৰণে তেখেত আগবাঢ়ি আছিল তেখেতৰ লক্ষ্য আছিল অসমৰ পৰা তেওঁৰ দৰে অলিম্পিয়ান সৃষ্টি গতিকে আমি আশা কৰিম অসম চৰকাৰে এই দিশত অলপ দৃষ্টি দিয়ক এই আশাৰে মই চিন্ময় কুমাৰ বৰা এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গোস্প শ্ৰেণী ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com